নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আৰু মই আজি কেইদিনমান আগতে গৈছিলোঁ গোৱাত আৰু তাত মোৰ বাইদেউ ল'ৰা ভাগিন থাকে তাৰ হেনো অসুখ সেয়েহে খবৰটো পায়ে মই অকলে মানে লৰালৰিকৈ ওলালো যাব কাৰণে আৰু অকলে যাম ফ্লাইটত তাকো ফাৰ্ষ্টবাৰৰ কাৰণে মনত অকমান ভয় আৰু সংকোচো লাগিছিল তথাপিও সাহস কৰি গলো আৰু এতিয়া গম পালো সাহস থাকিলে মনত সব কৰিব পাৰে মানুহে যে কি নহওক গাইস আপোনালোকে মোৰ ভিডিঅ'টো চাওক শেষলৈকে আৰু গাইস মোৰ অতি সৌভাগ্য মই আহোতে নাৰিকলি মন্দিৰ দৰ্শন কৰিব পালো যিহেতু মোৰ ফ্লাইটৰ টিকেট বা টাইম আছিল ৰাতি 11:30 বজাত সেয়েহে মই ভাবিলো নাৰিকলি মন্দিৰত সোমাই ভাগৱত মন্দিৰত ভকত বা ভকলক সেৱা আতি কৰি যাওঁ লগতে তেওঁলোকৰ আশীৰ্বাদো লওঁ সেয়েহে সোমালো নাৰিকলি মন্দিৰত এইফালে আছিল ভকত বা ভকলে সুন্দৰকৈ প্ৰসংগ কৰি আৰু ময়ো তেওঁলোকৰ লগতে অকমান প্ৰসংগত বহো বুলি ভাবিলো এইফালে আইদুগৰাকীয়ে কৰি আছে মহাপ্ৰসাদৰ যোজা আৰু এজন ভকত বা প্ৰভুই হেনো মহাপ্ৰসাদৰ আয়োজন কৰিছে যোগাৰ লৈ আহিছে আৰু মোৰো যিহেতু ফ্লাইটৰ টিকেট ৰাতি 11:30 সেয়েহে মোকো এওঁলোকে মহাপ্ৰসাদ গ্ৰহণ কৰিবলৈ ক'লে আৰু ময়ো ভাল পালো আৰু এতিয়া মই অকমান মছলা বটি দিও বুলি আহিলো ফাইনেলি হৈ গৈছিল মহাপ্ৰসাদৰ টাইম আৰু আমি সকলোৱে খাব লৈছিলো আৰু এওঁলোকে লৈ আহিছিল মহাপ্ৰসাদৰ যা যোগাৰবোৰ আপোনালোকক চিনাকি কৰি দিছো লোৱা প্ৰসংগ পাতি সকলোবোৰ হৈ গৈছিল তাৰ পিছত মই পুনৰ ৰাওনা হৈছিলোঁ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰলৈ
ৰাতি 11:30 বজাত উঠিছিলোঁ গুৱাহাটী বিমানবন্দৰত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত আৰু দিল্লী পাইছিলোঁগৈ 3:30 বজাত। আকৌ অন্য এখন ফ্লাইটত ৰাতি 4:30টাত ৰাওনা হৈছিল গোৱালৈ দিল্লীৰ পৰা আৰু গোৱা পাইছিলোঁগৈ ৰাতিপুৱা 7মান বজাত। গাইজ, এইটো আছিল গোৱাৰ এয়াৰপৰ্ট আৰু এয়াৰপৰ্টটোৰ নামটো মই পাহৰি গ'লোঁ, যিহেতু আজি কেইবাদিন আগতে গৈছিলোঁ মই। আৰু এতিয়া ইয়াৰ পৰা এখন টেক্সি ভাড়াত ল'ম। মোৰ ভাগিনে য'ত থাকে ইয়াৰ পৰা টেক্সিৰ ভাড়া হৈছে 1600 টকা। যি কি নহওক, মই 7 বজাত এয়া গোৱাৰ এয়াৰপৰ্ট পাইছিলোঁহি আৰু ইয়াৰ পৰাই টেক্সি ভাড়া লৈ ভাগিনে থকা ওচৰলৈ গৈছিলোঁ। আৰু মোৰ ভাগিনেও নাজানিছিল মই যে যাম। মই মনে মনে গৈছিলোঁ তাক ছাৰপ্ৰাইজ দিবলৈ। আৰু যিহেতু তাৰ অসুখ, গতিকে বহুত মনত ভয় শংকা লৈ হ'লেও গৈছিলোঁ। যদিও মই এতিয়া বুজিব পাৰিছোঁ, মানুহে যদি সাহস কৰে তেতিয়াহ'লে চব কামতে সফল হ'ব পাৰে। আৰু মোৰ সাহসৰ বাবে মই অকলে গোৱাত ফ্লাইটত প্ৰথমবাৰৰ বাবে তাকো উঠিছোঁ। গোৱাত গৈ তাত 2 দিন থাকি আকৌ উভতি আহিছোঁ। গাইজ, আপোনালোকৰ মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব, আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই বাই।